ধন লয় তাৰে দৃশ্য দেখুৱাম সাধাৰণতে আৰক্ষীয়ে ধন লোৱাৰ ঘটনা আমি বিভিন্ন সময়ত পাই থাকোঁ আৰু সেই ঘটনাবোৰৰ কেতিয়াবা দৃশ্য পোৱা নাযায় কিন্তু বহুতে দৃশ্য বিচাৰে আৰু তাৰে দৃশ্য দেখুৱাম আৰক্ষীয়ে ধন লোৱাৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু এই দৃশ্য চোৱাৰ পাছত আপুনিও ক'ব হয় সঁচাকৈ আৰক্ষীৰ ধন লোৱাৰ প্ৰৱণতা এতিয়াও কম হোৱা নাই কাৰণ অসম আৰক্ষীৰ বাবে বা অসম আৰক্ষীক অধিক জনসাধাৰণৰ কাষলৈ নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিছে চৰকাৰে আৰক্ষীৰ বৰমূৰীয়াসকলেও উচ্চপদস্থ বিষয়াসকলেও বহুখিনি কষ্ট কৰিছে আৰক্ষীৰ বহু ভাল ভাল বিষয় ওলাই আহিছে কিন্তু তাৰ পাছতো একাংশ আৰক্ষীৰ টকা লোৱা স্বভাৱটো যেন কমা নাই একাংশ বুলি কৈছোঁ কাৰণ সকলো নহয় বহুত ভাল ভাল আৰক্ষীয়ে ভাল কাম কৰি থাকে সেয়া আমি দেখিবলৈ পাই থাকোঁ আৰু ভাল আৰক্ষী আছে কাৰণে আমাৰ সমাজখনো ভাল হৈ আছে কিন্তু একাংশৰ ধন লোৱাৰ প্ৰৱণতা কমা নাই ধন লৈয়ে আছে ধাৰাবাহিক গতিত আৰু সেইসকলৰ বিৰুদ্ধে মাত মাতিলেও কেতিয়াবা যথোচিত একশ্যন লোৱা নহয় সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ আছে আমি বিভিন্ন ধৰণৰ প্ৰচাৰ অভিযানতো দেখি আছোঁ আৰক্ষীক জনসাধাৰণৰ কাষলৈ নিয়াৰ বাবে আৰক্ষীক অধিক স্বচ্ছ কৰাৰ বাবে প্ৰয়াস চলাই থকাৰ কথা কিন্তু বাস্তৱত সেই প্ৰয়াসবোৰে কোনো কামত দিয়া নাই এওঁলোকৰ মগজুক যেন স্পৰ্শ কৰিব পৰা নাই একাংশৰ মগজুত এতিয়াও টকাৰ প্ৰতি লোভ টকা সহজে পোৱাৰ প্ৰৱণতা অব্যাহত আছে দৃশ্য দেখিলে আপোনালোকে গম পাব এয়া হৈছে তামুলপুৰৰ দৃশ্য এজন আৰক্ষী শিলবালি কঢ়িওৱা ডাম্পাৰ ট্ৰাক অথবা ট্ৰেক্টৰ সকলোৰে পৰা ধন সংগ্ৰহ কৰি আছে ধাৰাবাহিক গতিত 10 টকা 20 টকা 100 টকা 200 টকা এনেধৰণে ধন সংগ্ৰহ কৰি থাকে যিমানেই যি ধন দি তেওঁ শান্ত কৰিবলৈ চেষ্টা কৰিলেও তেওঁ শান্ত নহয় তেওঁ ধন প্ৰতিদিনেই ইয়াত সংগ্ৰহ কৰে অকল এজনেই নহয় কেইবাজনো আছে এওঁৰ নাম আমি নাজানো আমাৰ সাংবাদিকে মাত্ৰ দৃশ্যবোৰ সংগ্ৰহ কৰিছে তামুলপুৰৰ গান্ধীবাৰীৰ দৃশ্য তামুলপুৰৰ গান্ধীবাৰী নামৰ যিটো অঞ্চল আছে সেই গান্ধীবাৰীত এই দৃশ্যটো দেখিবলৈ পোৱা গৈছে এইজন আৰক্ষী চাওক এইখন ট্ৰেক্টৰ আৰু সদায় এওঁলোকে অভিযোগ উত্থাপন কৰে যে ঘনাই এওঁলোকে টকা সংগ্ৰহ কৰি থাকে কেতিয়াবা 50 টকা কেতিয়াবা 100 টকা কেতিয়াবা তাতকৈ বেছিও লয় কেতিয়াবা তাতকৈ কম লয় মুঠতে এনেধৰণে ধন সংগ্ৰহ কৰি থকাৰ ফলত এতিয়া এওঁলোকৰ হাৰাশাস্তি হৈছে কাৰণ এই অবাধ হাৰত ধন সংগ্ৰহ কৰাৰ ফলত এই ট্ৰেক্টৰ চালকবোৰেও বেয়া কাম কৰিবলৈ বাধ্য হৈ পৰে সেইটো এটা আমাৰ বাবে চিন্তাজনক কাৰণ যিমানেই ধনবোৰ দিব লাগিব সিমানেই তেওঁলোকে আকৌ জনসাধাৰণৰ পৰাই পইচাবোৰ বুটলিবলৈ চাব এওঁলোকে হয়তো দাম বেছি ল'ব সামগ্ৰী কঢ়িয়াওঁতে ভাড়া বেছি ল'ব যাৰ পৰিণতিত কি হ'ব জনসাধাৰণৰ ওপৰত ৰামটাঙনটো পৰে কাৰণ টকা জেগা দিব লাগে সিন্ডিকেটৰ কথা আমি সকলোৱে জানো সেই সিন্ডিকেট চক্ৰই কেনেধৰণে গুগ ৰাখে সকলোকে গিলিছে সিন্ডিকেট যিমানেই বাঢ়িব জনসাধাৰণৰ ওপৰত ৰামটাঙনো সিমানেই পৰিব জনসাধাৰণ সিমানেই সমস্যাৰ মাজত জৰ্জৰিত হ'ব লাগিব কাৰণ সিন্ডিকেটত যেহেতু ধনবোৰ দি থকা হয় সমানেই বস্তুৰ দাম বাঢ়ি গৈ থাকে কেৱল সিন্ডিকেটৰ ফলত ঠিক অনুৰূপ এই ঘটনা এই ট্ৰেক্টৰ এই শিলবালি কঢ়িওৱা ডাম্পাৰবোৰৰ ওপৰত যেতিয়া টকাৰ হেঁচা বেছি প্ৰয়োগ কৰা হয় আৰক্ষীয়ে হওক বা আন কোনোবা হওক যেতিয়া টকাবোৰ সংগ্ৰহ কৰি থাকে তেতিয়া তেওঁলোকে নিজে নিজৰ সামগ্ৰী কঢ়িওৱাৰ ভাড়া বৃদ্ধি কৰি দিয়ে আন কেতবোৰ ক্ষেত্ৰতো তেওঁলোকে 2 নম্বৰী কৰিবলৈ বাধ্য হৈ পৰে যাৰ পৰিণতিত কি হয় এই গোটেই চাৰ্কলটো 2 নম্বৰী হৈ পৰে গোটেই চাৰ্কলটো 2 নম্বৰী হৈ পৰাৰ ফলত গোটেই ব্যৱস্থাটোৰ কুফলটো আমাৰ সমাজখনে ভোগ কৰে মানে গোটেই সমাজখনতেই 2 নম্বৰী এনেকৈ বাঢ়ি যায় 2 নম্বৰী অকল এজন মানুহৰ কাৰণে নাবাঢ়ে 2 নম্বৰী আচলতে গোটেই চাৰ্কলটোত বাঢ়ি গৈ থাকিলে সমান্তৰালভাৱে গোটেই সমাজখন নয়ৰ্থক দিশলৈ গতি কৰে আৰু সি ক্ৰমান্বয়ে বেয়াৰ ফালে যোৱা আমি দেখিবলৈ পাওঁ তাৰ ফলটো কিন্তু এজনে নহয় গোটেই সমাজখনৰ মানুহে ভোগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় সেইটো চিৰন্তন এটা সত্য কথা আৰু সেই সত্য কথাটো আমি মানিব লাগিব কোনোবা এজনে বেয়া কাম কৰিলে তাৰ ফলটো আন 10 জন 20 জনৰ মাজলৈ গতি কৰে মানে পাৰ্শ্বক্ৰিয়াটো তেনেধৰণে গতি কৰে সেয়েহে এজন মানুহে বেয়া কৰা মানে সমাজখনত বেয়া প্ৰভাৱটো পৰি যোৱা এইসকল আৰক্ষীয়েতো ভবা নাই আৰু সেই পাৰ্শ্বক্ৰিয়াটো গৈ সেইসকল আৰক্ষীৰ পৰিয়ালতেই কেনেবাকৈ পৰিবগৈ পাৰে যেটো ক'লো আমি তেওঁ নজনাকৈ হয়তো সেই পাৰ্শ্বক্ৰিয়াটো পেলাই দিব পৰিয়ালত তেওঁ 2 নম্বৰী কৰিলে তাৰ বিনিময়ত গাড়ী চালকজনে 2 নম্বৰী কৰিলে গাড়ী চালকজনক এই ট্ৰেক্টৰ চালকজনক খেতিবাতিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বা ডাম্পাৰ বা শিলবালি কঢ়িওৱা সেই ট্ৰাকবোৰক ভাড়া দিয়াৰ নামত যিজনে পইচা দিব তেওঁ ভাবিলে কি মইচোন বেছি টকা দিব লগা হৈছে মও 2 নম্বৰী কৰোঁ তেওঁ যেতিয়া 2 নম্বৰী কৰিব এনেধৰণে গোটেই চাইকেলটো এনেধৰণেই ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকে চাওক কেনেধৰণে এজনৰ পাছত এজনলৈ বিয়পি গৈ থাকে আৰু এদিন গৈ যিজনে প্ৰথম 2 নম্বৰীটো আৰম্ভ কৰে তেওঁৰ পৰিয়ালৰ ওপৰতে তাৰ প্ৰভাৱ পৰেগৈ তেওঁ গম নোপোৱাকৈ
সেইটোৰ বাবে কোনো তেওঁ যে 2 নম্বৰী কৰিলে তাৰেই প্ৰভাৱটো ঘূৰি আহি পলমকৈ হ'লেও এদিন তেওঁৰ পৰিয়ালত পৰে সেইটো আমি দেখিবলৈ পাই আছোঁ আৰু সেইটোৱে সমাজৰ ক্ষেত্ৰত হৈ আছে গোটেই সমাজখনত 2 নম্বৰীৰ এতিয়া ভৰি পৰিছেগৈ চৰকাৰে যিমানেই যি নকওক কিয় চৰকাৰে যিমানেই যি প্ৰয়াস নকৰক কিয় বিভিন্নজনক হাতে লোতে ধৰাও পেলাইছে 2 নম্বৰী কামৰ বাবে 2 নম্বৰী কামৰ বাবে বিভিন্নজনক হাতে লোতে ধৰা পেলাইছে উৎকোচ গ্ৰহণ কৰাৰ বাবে বিভিন্নজনক হাতে লোতে ধৰা পেলাইছে তাৰ পাছতো কিন্তু 2 নম্বৰী কমা নাই তাৰ পাছতো এই একাংশ লোক আকৌ দেখুৱাইছোঁ দৃশ্যটো এনেধৰণৰ একাংশ আৰক্ষীয়ে উৎকোচ গ্ৰহণ কৰি আছে চাওক এইজন আৰক্ষী আহিছে পাছত ট্ৰেক্টৰ চালকজনে বৰ্ণনা কৰিলে গোটেইখিনি কথা আমাৰ তামুলপুৰৰ সংবাদদাতাই সেইখিনি সংগ্ৰহ কৰিছে আহিছে ট্ৰেক্টৰ চালকজনৰ সৈতে কথা পাতিছে তাৰপিছত লাহেকৈ হাতখন মেলি দিছে হাতত দিছে আৰু লগে লগে পকেটত ভৰাইছে আৰু তাৰ পাছত এই আৰক্ষীৰ জোৱানজন আঁতৰি গৈছে বয়স হৈছে আমি দেখিলে গম পাব পাৰোঁ বয়স হৈছে হয়তো গোটেই চাকৰি কালত তেওঁ টকা এনেধৰণে জেপত ভৰাই হয়তো পাৰ কৰিলে বয়স হৈছে আমি অনুমান কৰিব পাৰিছোঁ এই দৃশ্যবোৰ দেখাৰ পাছতে তেওঁৰ নাম আমি নাজানো পুনৰ কৈছোঁ মাত্ৰ এইখিনি গোপনভাৱে সংগ্ৰহ কৰা হৈছিল দৃশ্য আৰু এই গোটেই বয়সটো তেওঁ যে 2 নম্বৰী কৰিলে সেই 2 নম্বৰী কৰি এতিয়া এক প্ৰকাৰ অভ্যস্ত হৈ গ'ল আৰু সেই অভ্যস্ত হোৱাৰ ফলতেই এই নিচাটো এৰিব পৰা নাই আৰু এনেধৰণে আমাৰ সমাজত ভয়ংকৰ কিছু দিশ আমি দেখিবলৈ পাই আছোঁ যদিও দেখাত সৰু 50 টকা 100 টকা 200 টকা 500 টকা লৈছে কিন্তু তাৰ পাৰ্শ্বক্ৰিয়া অতি ভয়ংকৰ হৈ পৰে আমি সকলোৱে জানো ইতিমধ্যে মই বৰ্ণনা কৰিলোঁ চৰকাৰে সময়ে পদক্ষেপবোৰ গ্ৰহণ কৰি থাকে বিভিন্ন প্ৰান্তত অভিযান চলাই গৈ আৰক্ষীৰ উচ্চপদস্থ বিষয়া বা স্পেচিয়েল টাস্ক ফৰ্চে অভিযান চলায় আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষে অভিযান চলায় বিভিন্নজনক হাতেলোতে ধৰা পেলোৱাৰ পাছতো এওঁলোকৰ ভয় নালাগে কিয় ভয় নালাগে কাৰণ এওঁলোকৰ মানসিকতাত সেইটো সোমাই পৰিছে কাৰণ তেওঁলোকে যদি ডিউটিত আহি যদি 2 নম্বৰী অলপ কৰিব নাপায় তেওঁলোকৰ মনটোৱে শান্তি নাপায় এনেই ডিউটিত অহা নিচিনা তেওঁলোকৰ হয়তো অনুভৱ হৈ যায় আহিছে যেতিয়া তেওঁলোকে 2 নম্বৰী কৰিব লাগিব এনেকুৱা এটা অভ্যস্ত হৈ গৈছে তেওঁলোকৰ এই কামবোৰ এনেকুৱা এটা তেওঁলোকৰ স্বভাৱত পৰিণত হৈ গৈছে কামবোৰ যে ডিউটিত আহি 8 ঘণ্টা 9 ঘণ্টা সময় তেওঁলোকে যদি 1 টকাও 2 নম্বৰী ঘটিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ হয়তো মনত ভাৱ আহি থাকে যে গোটেই দিনটোচোন অথলে গ'ল এনেধৰণৰ মানসিকতা গঢ় লৈ উঠিছে যিটো অত্যন্ত চিন্তাজনক এই মানসিকতা গঢ় লৈ উঠাৰ ফলতেই তেওঁলোকে 2 নম্বৰীৰ এই জালখনত অধিক সোমাই পৰিছে এবাৰ 2 নম্বৰী কৰিল মানে এবাৰ সস্তীয়া ধন হাতত পৰিল মানে তেওঁলোকে এই জালখনত সোমাই পৰি গৈ থাকিল এবাৰ দুবাৰ তিনিবাৰ আৰু এই আৰক্ষীজনৰ বয়স হয়তো আমি দেখিছোঁই বয়স হৈছে প্ৰায় অৱসৰ লোৱাৰ সময় হয়তো আহিছে বৰ বেছি দিন হয়তো নাই কেইবছৰমান হয়তো থাকিব এই নিৰ্দিষ্ট সময়খিনিত আৰু তেওঁ এতিয়া এৰিব পৰা নাই যাৰ বাবেই যিমানেই দুৰ্নীতি বিৰোধী অভিযান চলিছে সিমানে কিন্তু এওঁলোকৰ সাহ কমি যোৱা নাই সাহস বাঢ়িছে অধিকহে যেন তেওঁলোকে এই 2 নম্বৰী কামবোৰ কৰিবলৈ ধৰিছে যাৰ পাৰ্শ্বক্ৰিয়া কিন্তু উঠি অহা প্ৰজন্মৰ মাজতো পৰিছে উঠি অহা যিসকল আৰক্ষী তেওঁলোকৰ ওপৰতো ইয়াৰ পাৰ্শ্বক্ৰিয়া পৰিব পাৰে এওঁলোকেতো ক'ব উঠি অহাসকলক যিসকল নতুনকৈ ভৰ্তি হৈছে কি হ'ব এনেকুৱা ধৰণৰ এটা বাক্য হয়তো নিক্ষেপ কৰিব যাৰ ফলত তেওঁলোকৰো হয়তো তেনেধৰণৰ প্ৰৱণতা গঢ় লৈ উঠিব পাৰে যিটো অত্যন্ত চিন্তনীয় বিষয় বিগত কিছুদিন আগতে যেতিয়া আৰক্ষীৰ কিছু স্বভাৱ চৰিত্ৰৰ কথা কোৱা হৈছিল তেতিয়া বহুকেইটা ৰিপৰ্টৰ কথা উল্লেখ কৰা হৈছিল তাত তেওঁলোকৰ প্ৰশিক্ষণ তাত তেওঁলোকৰ মানসিকতাৰ পৰীক্ষা তাত তেওঁলোকৰ আন কেতবোৰ দিশ চালি জাৰি চোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ তৰফৰ পৰা তেওঁলোকক এই অসৎ পন্থাবোৰ অৱলম্বন কৰাৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ধৰণৰ কৌশলো অৱলম্বন কৰা হৈছিল তাত কিছু পৰিমাণে সফল হ'ল কিন্তু একাংশৰ ক্ষেত্ৰত সেই সফলতা নাহিল কাৰণ একাংশৰ মন মগজুত এতিয়া একেবাৰে শিপাই গৈছে এই 2 নম্বৰী কামবোৰ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক